Hey guys, welcome back to my channel Digital Help LGD। তো সফেন প্রতিদিন নিচিনা মই আজি আপনার কারণে একটা গুরুত্বপূর্ণ ভিডিও লৈ আইছো। তো সফেন আজি ভিডিও বিষয় হল আপনাকে যদি আপনার মানে বার্থ সার্টিফিকেট বনা নাই, যদি আপনার বয়স হয়ে গেছে বা আপনাকে মানে পলমকৈ আপনার বার্থ সার্টিফিকেট বনাব বিচাৰে, তো সফেন কেনেকৈ আপোনালোকে বার্থ সার্টিফিকেট অনলাইন জৰিয়তে ঘৰত বহি বনাব পাৰিব। তো সফেন এইটো সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ' দেখুৱাম। তো সফেন আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সফেন বার্থ সার্টিফিকেট আবেদন কৰাৰ কাৰণে আপোনালোকৰ মানে কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো সফেন আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সফেন আপোনালোকৰ বার্থ সার্টিফিকেট এপ্লাই কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সফেন আপোনালোকে সাৰ্চ কৰি দিব সেবা সেতু বলে সার্চ করে দিব। সার্চ করে দেওয়ার পিছত তো সফেন এনেকৈ ইন্টারফেস আইব দেখা পাইছে সেবা সেতু assam.gov.in এনেকৈ আহিব। তাৰপিছত আপোনালোকে তাৰপিছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন তাৰপিছত এনেকৈ অপশ্যন আহিব তাৰপিছত সেবা সেতু কানেক্টেড টু গভৰ্ণমেণ্ট চিটিজেন। তো সফেন এইটো অপশ্যন অহাৰ পিছত তো সফেন প্ৰথমে আপোনালোকে এটা আইডি বনাব লাগিব। তো সফেন যদি আপোনালোকে আইডি আগতে বনোৱা আছে তেনেহ'লে আপোনালোকে লগ ইন কৰিব, আৰু যদি বনোৱা নাই তেনেহ'লে লগ ইন এণ্ড ৰেজিষ্টাৰতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন এটা দেখা পাইছে মোৰ আইডি আগতে মানে বনাইছিলোঁ মই। তো লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত তো সফেন তো এপ্লাই চেলেক্ট কৰিব। কৰাৰ পিছত তো সফেন ইয়াতে আপোনালোকে চাৰ্ভিছবিলাক আহি যাব। ইয়াতে আপোনালোকে চাৰ্চ কৰি দিব বার্থ সার্টিফিকেট বুলি চাৰ্চ কৰি দিব। বার্থ সার্টিফিকেট বুলি ইয়াতে চাৰ্চ কৰি দিব। তো সফেন আপোনালোকে ইয়াতে আপোনালোকে চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা অপশ্যন আহিব বার্থ ৰেজিষ্ট্ৰেশ্যন এনি ডমিচাইল হোম বার্থ উইদিন 21 যদি আপোনালোকৰ মানে 21 দিনৰ ভিতৰত আপোনালোকৰ মানে জনচাৰ্টিফিকেট বনাব বিচাৰে তেনেহ'লে এই অপশ্যন ক্লিক কৰিব। আৰু যদি আপোনালোকৰ মানে DLED আপোনালোকৰ যদি মানে দেৰিকৈ আপোনালোকৰ দেৰি হৈছে বার্থ সার্টিফিকেট বনোৱাৰ কাৰণে তেনেহ'লে আপোনালোকে এইটো অপশ্যন ক্লিক কৰি দিব পারমিশন ফৰ DLED বার্থ রেজিস্ট্রেশন সিটিজেন সার্ভিস এই অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো এপ্লাই ক্লিক কৰি দিয়াৰ পিছত অল ফেচলেন কৰিব। কৰাৰ পিছত তো সফেন এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব পারমিশন ফৰ DLED বার্থ রেজিস্ট্রেশন এটা অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এপ্লাই ক্লিক কৰাৰ পিছত ফেচলেন কৰিব। কৰাৰ পিছত তো সফেন ইয়াতে কিছুমান আপুনি ইনষ্ট্ৰাকশ্যন আহিব। তাৰপিছত অল ফেচলেন কৰিব। কৰাৰ পিছত তো সফেন আপোনালোকে কি কৰিব ইয়াতে প্ৰথমে কি কৰিব আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন নেম আপোনালোকে বহাই দিব। এপ্লিকেশ্যন নাম বহাই দিব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব এপ্লিকেশ্যন জেণ্ডাৰ ইয়াতে ক্লিক কৰি আপোনালোকে জেণ্ডাৰ বহাই দিব। তাৰপিছত ইয়াতে আপোনালোকে মোবাইল নম্বৰটো অট'মেটিক আহি যাব। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইলটো মানে কম্পালচৰি নহয়, দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত ইয়াতে ক্লিক কৰি আপোনালোকে ৰিলেশ্যন উইথ দ্য বৰ্ণ ইয়াতে ক্লিক কৰি আপোনালোকৰ যিটো মানে ৰিলেশ্যনশ্বিপ হয় সেইটো আপোনালোকে ইয়াৰ পৰা আপোনালোকে মানে হেৰি কৰি ল'ব, মানে চিলেক্ট কৰি ল'ব। ইয়াতে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত তো সফেন তাৰপিছত ইয়াতে আপোনালোকৰ পেন নাম্বাৰ যদি আছে দি দিব, নাথাকে নাই। তাৰপিছত দেখা পাব নৱজাতকৰ বিৱৰণ নেম অফ দ্য নিউ বৰ্ণ জন্ম নৱজাতক আপোনালোকৰ যাৰ মানে বার্থ সার্টিফিকেট বনাব বিচাৰে তাৰ নামটো দি দিব। তাৰপিছত তাৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব। ইয়াতে ক্লিক কৰি মানে ক্যালেণ্ডাৰত যাব। ক্যালেণ্ডাৰত প্ৰথমে আপোনালোকে ইয়াৰত যাব। ইয়াতে ক্লিক কৰিব। ক্যালেণ্ডাৰৰ পিছত তো সফেন ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিকোনো ইয়াৰ পৰা ইয়াৰ একটা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত মাৰ্কটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ তাৰিখটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ জন্ম তাৰিখটো সিলেক্ট হৈ যাব। তাৰপিছত নিউ বৰ্ণ জেণ্ডাৰ ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে আপোনালোকৰ মানে জেণ্ডাৰটো দি দিব। তাৰপিছত ফাদাৰ নেম ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে ইয়াতে মাদাৰ নেম বহাই দিব। তাৰপিছত ইয়াতে প্লেস অফ বার্থ অফ নিউ বর্ন ইয়াতে ক্লিক কৰি আপোনালোকে হস্পিটেলত হৈছিল নে হাউচ নে অৰ্ডাৰ আপোনালোকে যিটো হৈছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব দেখা হৈছে ঠিকনা ইয়াতে আপোনালোকৰ এড্ৰেছ অফ হোম ঠিকনা আপোনালোকৰ ঘৰৰ যিটো ঠিকনা আছিল বা হস্পিটেলৰ যিটো ঠিকনা আছিল এইটো বহাই দিব। বহাই দিয়াৰ পিছত কৈছে ৰিজন ফৰ বিনিং লেট আপোনালোকৰ মানে বার্থ সার্টিফিকেট বনাওঁতে লেট হোৱাৰ কাৰণে যিটো মানে কিয় লেট হৈছিল সেইটো মানে আপোনালোকৰ ইয়াতে এটা কাৰণ বহাই দিব। যিটো হয় সেইটো বহাই দিব। তাৰপিছত কৈছে ষ্টেট তাৰপৰা আসাম মই চিলেক্ট কৰিছোঁ। তাৰপিছত ষ্টেট জিলা ইয়াৰ ক্লিক কৰি আপোনালোকে তলত ফেচলেন কৰিব। কৰাৰ পিছত তো সফেন মই নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত দেখা পাইছে সাব ডিভিশ্যন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মোৰ যিটো সাব ডিভিশ্যন হয় গোসাইগাঁও চিলেক্ট কৰি আছোঁ। তাৰপিছত কৈছে চাৰ্কেল অফিচ ইয়াতে মই ভাড়াগুৰি হয় ভাড়াগুৰি চিলেক্ট কৰিছোঁ। কৰাৰ পিছত তো সফেন দেখা পাইছে ভিলেজ টাউন গাঁও ইয়াতে আপোনালোকৰ ভিলেজৰ নাম দি দিব আৰু ইয়াতে আপোনালোকে পিন কোড দিব। দিয়াৰ পিছত তো সফেন মই সকলোখিনি ডিটেইলছ বহাই আছোঁ। বহাই কিনে আপোনালোকৰ নেক্সট প্ৰচেছ দেখাই দি আছোঁ। তো সফেন আপোনালোকে ইয়াতে সকলোখিনি ডিটেইলছ বহাই দিব। বহাই দিয়াৰ পিছত তো সফেন আপোনালোকে কি কৰিব সেভ এণ্ড নেক্সট অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন এনেকুৱা ইণ্টাৰফেচ আহিব আৰ ইউ চিয়'ৰ ডু ইউ ৱান্ট টু প্ৰচেছ আপোনালোকে এছ বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন আপোনালোকৰ নেক্সট ইণ্টাৰফেচ খুলি দেখা পাইছে ছাকচেছফুলি ইয়াৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছ ছাবমিট। তাৰপিছত অল ফেচলেন কৰিব। কৰাৰ পিছত তো সফেন দেখা পাইছে ইয়াতে ৰেজিষ্টাৰ হস্পিটেল গভৰ্ণমেণ্ট চাৰ্টিফিকেট ৰিডিং বাট আইএছ চাৰ্টিফিকেট। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সফেন আপোনালোকৰ ওচৰৰ যিটো হস্পিটেল আছে এই হস্পিটেলৰ পৰা এটা মানে ডক্টৰৰ চাৰ্টিফিকেট আপোনালোকে লৈ আহিব। এই চাৰ্টিফিকেটটো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ মানে
ফাইলত গৈ আপোনালোকে এইটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত তো চব ফ্ৰেণ্ড দেখা পাইছে আপলোড তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত দেখা পাইছে স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ S6 এণ্ড এবাভ অৰ পেৰেণ্টছ ডিটেইলছ। ইয়াতে ক্লিক কৰি আপোনালোকে আপোনালোকৰ যদি স্কুল চাৰ্টিফিকেট আছে স্কুল চাৰ্টিফিকেট দিব, নহ'লে এডমিট দিব, আৰু নহ'লে যদি আপোনালোকৰ প্ৰিন্সৰ মানে আপোনালোকৰ গাৰ্জেনৰ ডকুমেণ্টছ কিবা এটা ইয়াতে ক্লিক কৰি আপলোড কৰি দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ এফিডেভিট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চিলেক্ট কৰিব এফিডেভিট ডিউলি সাইন বাই দ্য মেজিষ্ট্ৰেট। তো চব মেজিষ্ট্ৰেটৰ পৰা চিগনেচাৰ কৰা এটা এফিডেভিট লাগিব, মানে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে। তো চব ফ্ৰেণ্ড এই তিনিটা ডকুমেণ্টছ আপোনালোকক লাগিব। এই তিনিটা ডকুমেণ্টছ আপোনালোকে ইয়াতে ক্লিক কৰি আপলোড কৰিব। আপলোড কৰাৰ পিছত তো চব ফ্ৰেণ্ড তাৰপিছত দেখা পাইছে ছেভছ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ পেজটো আকৌ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ মানে সকলোখিনি ডিটেইলছ আহি যাব। আপোনালোকে ডিটেইলছখন আপোনালোকে আকৌ ভালকৈ মানে চেক কৰিব। চেক কৰাৰ পিছত তো চব আপোনালোকৰ নেক্সট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব। পে'মেণ্ট অপশ্যন অহাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকে অনলাইন মানে UPI বা QR কোডৰ জৰিয়তে আপোনালোকে পে' কৰিব। পে' কৰাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ এটা একাউণ্টলেছমেণ্ট আহি যাব। সেই চব ফ্ৰেণ্ড সেই একাউণ্টলেছমেণ্টখন আপোনালোকে মানে ডাউনলোড কৰি ৰাখিব। ডাউনলোড কৰাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ মানে বাৰ্থ চাৰ্টিফিকেটৰ এপ্লাই কৰা মানে হৈ গ'ল। তো চব ফ্ৰেণ্ড এতিয়া আপোনালোকে এপ্লাই কৰাৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকে কেনেকৈ চেক কৰিব সেইটো প্ৰচেছ মই দেখাই দি আছোঁ। তো চব ফ্ৰেণ্ড আপোনালোকে চাই থাকিব। তো চব আপোনালোকে মানে এপ্লিকেশ্যন মানে আপোনালোকৰ ট্ৰেক কৰাৰ কাৰণে এইটো হোম পেজত আকৌ আহিব। অহাৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো চব আপোনালোকে দেখা পাইছে ট্ৰেক ৰিয়েল টাইম ফাইল ষ্টেটাছ, এটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে হোৱাট ডু ইউ ৱান্ট টু ট্ৰেক, এইটো আপোনালোকে দেখা পাইছে ছাৰ্ভিচ, এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত দেখা পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। তো চব আপোনালোকে যিটো এপ্লাই কৰিছিলে এপ্লাই কৰাৰ লগতে আপোনাৰ মোবাইল নম্বৰ এটা ৰেফাৰেঞ্চ নম্বৰ আহিব, লগতে আপোনালোকৰ একাউণ্টলেছ নম্বৰ এটা যিটো আপোনালোকে ডাউনলোড কৰিব সেইটো বা প্ৰিণ্ট আউট কৰিব, সেইটো তাতে লিখা থাকিব এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ, সেইটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব চিম্পলি ইয়াতে আপোনালোকে ট্ৰেক অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো চব ফ্ৰেণ্ড আপোনালোকৰ এপ্লিকেশ্যনটো মানে কিমান দূৰ আগবাঢ়িল আপোনালোকৰ চাৰ্টিফিকেটৰ কাৰণে। তো চব ফ্ৰেণ্ড আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ আপোনালোকে ট্ৰেক কৰিব পাৰিব। আৰু আপোনালোকে যেতিয়া হৈ যাব আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ অফিচত যাবা কোনো ধৰণৰ মানে পইচা কাকো দিব নালাগে। তো চব ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ জন্ম চাৰ্টিফিকেটখন বনাব পাৰিব আৰু আপোনালোকে ট্ৰেক কৰিব পাৰিব। তো চব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো চব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণে সদায় নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।